মাকে জানে কাৰ বীজত সন্তানটোৰ সৃষ্টি হৈছে। মাকহঁতে জানে যে কাৰ বীজত সন্তানটোৰ সৃষ্টি হৈছে। মাতৃ সন্তুষ্ট হলে সন্তানৰ অমংগল কেতিয়াও হ'ব নোৱাৰে। মাতৃ সন্তুষ্ট হলে সন্তানৰ অমংগল কেতিয়াও হ'ব নোৱাৰে। মাতৃয়ে সন্তানৰ কথা চিন্তা কৰে, চকু ৰাখে। মাতৃয়ে সদায় চকু ৰাখে তেওঁৰ সন্তানটো ক'ত গৈছে, কি কৰিছে, সন্তানটো সাপে খাব নেকি, জুয়ে পুৰিব নেকি, পানীত পৰিব নেকি, মাকৰ অনাবৰত চিন্তা। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ বিদ্যানিকেতন জৰাবাৰীত আজি প্ৰথম দিনোৎসৱত উপস্থিত থাকি এলানি সুন্দৰ সাৱলীল ভাষণ আগবঢ়ালে শংকৰদেৱ বিদ্যানিকেতনৰ নগাঁৱৰ বিভাগৰ সহ বিভাগ প্ৰমুখ শ্ৰীযুত ডম্বৰ কলিতাদেৱে। বৃহস্পতিবাৰে নগাঁও জিলাৰ জৰাবাৰী শংকৰদেৱ বিদ্যানিকেতনত আয়োজিত হোৱা এই অনুষ্ঠানত ভাগ লৈ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে শিশু শিক্ষা সমিতিৰ হাইস্কুল উপসমিতিৰ সংযোজক লগতে প্ৰশিক্ষণ প্ৰমুখ তথা পৰীক্ষা প্ৰমুখ শ্ৰীযুত মনমোহন কলিতাদেৱে। ইয়াৰ লগতে শংকৰদেৱ বিদ্যানিকেতন জৰাবাৰীৰ উপসভাপতি ৰাজেন্দ্ৰ কুমাৰ দাস, সম্পাদক প্ৰিয়নাথ হীৰা, সহ সম্পাদক কুলাৰাম কোঁৱৰ, বেদ মন্ত্ৰ হোম যজ্ঞৰে আৰম্ভ হোৱা মা সৰস্বতী দেৱীৰ বন্দনাৰে মুখৰিত হ'ল আকাশ বতাহ। ছাত্ৰ ছাত্ৰীক বৌদ্ধিক মানসিক এগৰাকী সৎ আৰু সুশিক্ষিত ব্যক্তি কৰাৰ লক্ষ্যৰে আগবঢ়া বিদ্যালয়খনে আজি ৮টা বছৰ অতিক্ৰম কৰিলে। গোটেই আজি ব্ৰহ্মপুত্ৰ উপত্যকাত ৫২৯খন প্ৰায় নিকেতন আৰু এইবেলি দুখনমান নতুন হ'ব, চাগে অলপ বাঢ়িব। এই আজি বিদ্যাৰম্ভ অনুষ্ঠানটো আমি শিশু শিক্ষা সমিতিৰ পৰা এই বিশেষ দিন এটা আমি ঠিক কৰোঁ আৰু সেই মৰ্মে আজি গোটেই অসমতে আমি ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ এপ্ৰিল তাৰিখটো আজি বৃহস্পতিবাৰে আমি দিনাংক হিচাপে আমি ঠিক কৰিছোঁ আৰু এনে বিভিন্ন ঠাইত আমাৰ বিভিন্ন নিকেতনৰ বিভিন্ন ব্যক্তিসকলে আজি এই শুভাৰম্ভ অনুষ্ঠানত এনেকুৱা কৰে আৰু এই শুভাৰম্ভ অনুষ্ঠানত বিশেষকৈ কিছুমান নিকেতনত হোমযজ্ঞ হয়, নাম প্ৰসংগ হয় আৰু কিছুমানত অকল নাম প্ৰসংগ হৈ আজিৰ বিশেষ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ আই সৰস্বতী দেৱীৰ যিহেতু বিদ্যা গ্ৰহণৰ বাবে এনেকুৱা এটা শুভাৰম্ভ অনুষ্ঠান আমাৰ আজিৰ দিনটোত আৰম্ভ কৰা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভাৰতী দেৱীৰ লগতে আচাৰ্য লক্ষ্যজ্যোতি নাথ ও আন শুভাকাংক্ষী তথা জৰাবাৰী অঞ্চলৰ অভিভাৱকৰ আপ্ৰাণ প্ৰচেষ্টাত ঠন ধৰি উঠিছে বিদ্যালয়খনে। আজি আমাৰ যি বিদ্যাৰম্ভৰ কাৰ্যসূচী আছিলে, এই বিদ্যাৰম্ভৰ কাৰ্যসূচী ধুনীয়া সুন্দৰকৈ পাৰ হৈ গৈছে আৰু এই বিদ্যাৰম্ভৰ যি কাৰ্যসূচী আমাৰ যজ্ঞৰে যি অনুষ্ঠান ৰখা গৈছিলে, অনুষ্ঠানটো অলপ পলম হ'ল, তথাপিও যথেষ্ট আমাৰ খুব শান্তিৰে পৰিৱেশটো পাৰ হৈ গৈছে আৰু লগতে এই আমাৰ যি যজ্ঞ অনুষ্ঠানত আমাৰ শিশু শিক্ষা সমিতিৰ সন্মানীয় শ্ৰীযুত মনমোহন কলিতা আচাৰ্য, তেওঁৰ প্ৰশিক্ষণ প্ৰমুখ, লগতে হাইস্কুল উপসমিতিৰ তেওঁৰ সংযোজক, আমাৰ ঠাইত আজি যি ৰাতিপুৱা আহি তাৰপৰা আহি আমাক যি তেওঁ সহায় সহযোগ আৰু যি আমাৰ নিকেতনখনলৈ এবাৰ তেওঁ চালুকীয়া নিকেতনখনলৈ আহি যি তেওঁ মৰমৰ আদৰ আগবঢ়ালে, আমি তেওঁৰ ওচৰতো অভিনন্দন জনাইছোঁ আৰু লগতে আমাৰ নিকেতনৰ সম্পাদক সহ সম্পাদককে আদি কৰি আমাৰ উপসভাপতিকে আদি কৰি সকলো পৰিচালনা সমিতিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই নৱাগত ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক অভিভাৱিকা আৰু আচাৰ্যসকলৰ আজি যে এই পূৰ্ণাংগ যিটো পৰিৱেশ, এই পৰিৱেশটো সকলোৱে এবাৰ আপ্লুত হৈছে। আপ্লুত হোৱা মই ভাবিছোঁ আমি বিদ্যাৰম্ভৰ যি আজি কাৰ্যসূচীৰ পৰা নৱবৰ্ষত আমি চাগে ছাত্ৰ ছাত্ৰীসকলক লৈ এটা সুদীৰ্ঘ ভাল দিনৰ আমি আজি আশীষ বিচাৰিছোঁ। সকলো ভগৱানে মংগল কৰিব, তাৰে কামনাৰে আজি এই কাৰ্যসূচীটো ৰখা হৈছিলে। নতুন শিক্ষাবৰ্ষত বিদ্যালয়খনত ইতিমধ্যে অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ বাবে দৃঢ় সংকল্প পৰিচালনা সমিতিৰ লগতে আচাৰ্যসকলৰ। আমাৰ যিটো শিক্ষা আন বিদ্যালয়ত অকল বৃত্তিমুখী আৰু ব্যক্তিগত শিক্ষা, আজিকালি কোনোবা ব্যক্তিৰ নিজাকে অকণমান পইচা হৈছে, ইচ্ছা কৰিলে এখন আপুনি বা মই এখন জাতীয় বিদ্যালয় বা স্কুল খুলিব পাৰোঁ, কিন্তু আমাৰ বিদ্যাভাৰতী স্কুল নিজাকে কোনোৱে খুলিব নোৱাৰে। ই এটা অল ইণ্ডিয়াৰ এটা ট্ৰাষ্ট, প্ৰায় 14,000 স্কুল সমগ্ৰ বিদ্যাভাৰতীত চলি আছে আৰু তাৰে এটা ট্ৰাষ্টৰ আণ্ডাৰত আমাৰ নিজা নিকেতনৰ মাটি দেখুৱাব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব, তাৰ ভিত্তি কৰি এখন স্কুলৰ অনুমোদন পায়। আৰু ইয়াত বিশেষকৈ আমাৰ বিদ্যাভাৰতীত সংস্কাৰ
মুখ্য বিষয়টো হৈছে সংস্কাৰ আৰু ছাত্ৰ ছাত্ৰীক আমাৰ সংস্কাৰৰ কাৰণে ইমানবোৰ বিদ্যালয় ওচৰ পাজৰে থকাৰ পিছতো আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীক দিবলৈ আগ্ৰহ কৰে যেনেকৈ ইয়াৰ ওচৰতে এখন চৰাইবাহী নিকেতন আছে তাত অংকুৰত ছেকশ্যন 4টা থাকে মুকুলত 4টা থাকে মানে এনেকুৱা হয় তাত চিট পাবলৈ টান হয় তেনেকুৱা আৰু আগশাৰীৰ বহুত কেইখন আমাৰ বিদ্যালয় আছে তেনেকুৱা শংকৰদেৱ বিদ্যা নিকেতন জৰাবাৰী 2016 চনৰ 8 ডিচেম্বৰ তাৰিখে আমি প্ৰতিষ্ঠা কৰিছোঁ তেতিয়াৰ পৰা আমাৰ এই নিকেতনখন সুন্দৰভাৱে পৰিচালনা কৰি থকা গৈছে ইয়াত আমি বিদ্যাভাৰতীৰ লগত যেতিয়াৰ পৰা আমাৰ যোগাযোগটো হৈছে তেতিয়াৰ পৰা আমাৰ বিদ্যাভাৰতীৰ জৰিয়তে আমি যথেষ্ট আগবাঢ়িব পাৰিছোঁ আৰু আমি ভাবোঁ আমাৰ অঞ্চলৰ যিসকল শিশু সেই শিশুসকলে এই নিকেতনৰ জৰিয়তে আমাৰ অঞ্চল তথা এই দেশত সুনাম অৰ্জন কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু বিদ্যাভাৰতীয়ে আমাক ইয়াত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে গতিকে তেখেতলোকৰ সহায় সহযোগিতাৰ জৰিয়তে আমি আমাৰ অঞ্চলৰ এই অঞ্চলৰ পিছপৰা যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি অঞ্চলৰ লগতে আমাৰ দেশৰ সুনাম অৰ্জন কৰিব বুলি আশা কৰিছোঁ আমি তেনেভাৱে কাম কৰিছে আমি ভাল পাইছোঁ আৰু এই কামৰ কাৰণে সমাজকো ধন্যবাদ দিছোঁ আৰু স্কুলৰ পক্ষকো ভালভাৱে আমি ধন্যবাদহে জনাইছোঁ এনেকুৱা কাম আগলৈকো হওক মই আজি নিজকে সুখী হৈছোঁ এইটো কাৰণতে আজি আমাৰ কাষৰে বৰ্তমান জৰাবাৰী শংকৰদেৱ নিকেতন এই অনুষ্ঠানটো খোলাৰ বাবদ আৰু খুলি আজি এই নিবনুৱা যিবিলাক ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষা দিয়াৰ ব্যৱস্থা যি সৃষ্টি কৰিছে এই ক্ষেত্ৰত মই বহুত আনন্দিত হৈছোঁ আৰু ভৱিষ্যতলৈ তেখেতসকলক কিবা পৰ্যায়ত সহায় সাহায্য কৰিবলৈ বা কিবা কিবি ক্ষেত্ৰত আগবঢ়াই নিবলৈ মোৰ ফালৰ পৰা যত্ন ৰাখিম বাকী ৰাইজকো আহ্বান জনাওঁ যে মই প্ৰত্যেকেই যাতে এই অঞ্চলৰ ওচৰ পাজৰ যিমানবিলাক ৰাইজ আছে প্ৰত্যেকে যেন এই স্কুলৰ লগত সহযোগিতা আগবঢ়ায় মই তাৰে কামনা কৰিছোঁ আৰু ধন্যবাদ আমাৰ ইয়াত ভাষা 4টা শিকোৱা হয় অসমীয়া ইংৰাজী হিন্দী সংস্কৃত তাৰোপৰি বিদ্যাভাৰতীৰ আমাৰ বিশেষকৈ তাতকৈও বিশেষ কথাটো হৈছে আমাৰ আধাৰভূত বিষয় 5টা আমাৰ সদায় হৈ থাকে যেনেকৈ সংস্কৃতটো থাকে নৈতিক আধ্যাত্মিক থাকে বিশেষ আমাৰ শেষৰটো আমাৰ হৈছে নৈতিক সংগীত শাৰীৰিক যোগ আৰু নৈতিক আধ্যাত্মিক আৰু সংস্কৃত এই 5টা শিক্ষাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা জানে কাৰো বীৰ্যে সন্তান মাকহঁতে জানে যে কাৰ বীৰ্যত সন্তানটোৰ সৃষ্টি হৈছে গতিকে মাতৃ সন্তুষ্ট হ'লে সন্তানৰ অমংগল কেতিয়াও হ'ব নোৱাৰে মাতৃয়ে সদায় চকু ৰাখে তেওঁৰ সন্তানটো ক'ত গৈছে কি কৰিছে সন্তানটোক সাপে খাব নেকি জুয়ে পুৰিব নেকি পানীত পৰিব নেকি মাকৰ অনাবৰত চিন্তা একেদৰে আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীও যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠলগ্ন হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ অসুয়া আৰু অসুবিধাবিলাক নাথাকিব দূৰীভূত হ'ব মাক সন্তুষ্ট হ'লে সন্তানৰ যেনেকৈ অভাৱ মোচন হয় একেদৰে আমাৰ জগত মাতৃ সৰস্বতী যদি সকলোৰে প্ৰতি ছাত্ৰ ছাত্ৰীৰ প্ৰতি সন্তুষ্ট হৈ থাকে তেওঁলোকে তেওঁলোকৰ অভাৱ মোচন কৰিবলৈ অসুবিধা নাপাব সকলো সময়তে তেখেতলোকৰ ৰক্ষক হিচাপে তেওঁলোকৰ মাতৃ সৰস্বতী দেৱী থাকিব গতিকে আমাৰ যিসকল অভিভাৱক অভিভাৱিকা তেখেতলোকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ল তেওঁৰ সন্তানটোক আমি ধৰ্মীয় শিক্ষাৰে শিক্ষিত কৰিব লাগে ধৰ্মীয় শিক্ষাৰে শিক্ষিত কৰিবলৈ যাওঁতে তেওঁলোকে নিজৰ সন্তানক সদায় 4টা কথা শিকাব লাগে প্ৰথম কথা হ'ল তেওঁলোকে যাক শ্ৰদ্ধা কৰিছে মানে ভগৱানক সেই ভগৱানজন 4টা গুণ সম্পন্ন 1 নম্বৰ গুণটো হ'ল ভগৱানৰ বা সৰস্বতী আইৰ যে তেওঁ সকলো ছাত্ৰ ছাত্ৰীক জানি আছে তেওঁলোকে কি কৰিছে তেওঁলোকে ভালদৰে পঢ়িছে নে নাই তেওঁলোকে ভালদৰে জানি আছে দ্বিতীয় শক্তিটো হ'ল তেওঁলোকক সৰ্বদৰ্শী মানে জগত মাতৃ সৰস্বতী আইয়ে সকলো ছাত্ৰ ছাত্ৰীকে দেখি আছে তেওঁলোকে নিজৰ পঢ়া টেবুলত পঢ়িছে নে মোবাইলত বেলেগ কথা পাতিছে সেইটো তেওঁলোকৰ সৰস্বতী মায়ে জানি আছে 3 নম্বৰ কথাটো হ'ল সৰস্বতী মায়েৰ আৰু এটা শক্তি আছে সেই শক্তিটো হ'ল তেওঁ সৰ্বগামী যিজন ছাত্ৰ বা যিজন ছাত্ৰীয়ে তেওঁৰ মাকক
মাতে, যেনেকৈ আমাৰ এতিয়া মাকে কিবা কামত ব্যস্ত থাকোঁতে সন্তানটোৱে মাতিলে মাকে কাম বাদ দি দৌৰি আহে, ঠিক একেদৰে সৰস্বতী মায়েও তেওঁৰ সন্তানটোৱে তেওঁক স্মৰণ কৰাৰ লগে লগে তেওঁ কণ্ঠভগ্ন হ'বলৈ বাধ্য।